নিউজৰ প্ৰতিগৰাকী দৰ্শকক মই স্বপ্নমে স্বাগতম জনাই মুহূৰ্তত লৈ আহিছোঁ এক ৰাজনৈতিক খবৰ 2025ৰ বিটিসি নিৰ্বাচনত অকলে যুঁজিব বিজেপি এই কথা ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা দলটোৰ বিশেষ কাৰ্যনিৰ্বাহক সভাত এদৰে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানে বিটিসি ৰাজনীতিত ইউপিপিএলৰ সৈতে মিত্ৰতা আছিল বিজেপি হঠাতে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে যে 2025ৰ বিটিসি নিৰ্বাচনত অকলে যুঁজিব বিজেপি আৰু এই কথা ঘোষণা কৰাৰ পিছতেই বিটিআৰৰ বিভিন্ন ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি হৈছে আমি সবিশেষ তথ্য জনাই আছো নিউজৰ প্ৰতিগৰাকী দৰ্শকক আৰু বিটিসি নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছো বিটিসি যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলো এইবাৰো বিটিসিত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম আমাৰ পঞ্চায়ত জিলা পৰিষদত মিত্ৰতা আমি নকৰো নিৰ্বাচনৰ পিছত আমি যি কৰিব লাগে আমি কৰিম বিটিসিৰ আমাৰ কাৰ্যকৰ্তা সকলে আজিৰ পৰা সংগঠনৰ বাবে আৰম্ভ কৰক কিন্তু এটা মই অনুৰোধ কৰিম সিডলিৰ উপনিৰ্বাচনত আমি আগত যেনেকে সহায় কৰিছিলো ইউপিপিএল দলত আমি হিমানেই সহায় কৰিম আমি সিডলি বিধানসভাখনত যাতে ইউপিপিএল দল জিকে তাৰ বাবে আমি অফুৰন্ত সহায় কৰিম আমাক কোনে সহায় কৰিছে নকৰিছে তাৰ বিশ্লেষণ আমি নকৰো কিন্তু বৰপেটা লোকসভাত আমাৰ দলৰ কাৰ্যকৰ্তা সকলে এজিপি দলক বিজয়ৰ বাবে সৰ্বোত্তম প্ৰচেষ্টা কৰিছিলে আজি মই বৰপেটাৰ কাৰ্যকৰ্তা সকলকো ধন্যবাদ জনাইছো আৰু বিটিসি নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছো বিটিসি যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলো এইবাৰো বিটিসিত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম আমাৰ পঞ্চায়ত জিলা পৰিষদত মিত্ৰতা আমি নকৰো নিৰ্বাচনৰ পিছত আমি যি কৰিব লাগে আমি কৰিম বিটিসিৰ আমাৰ কাৰ্যকৰ্তা সকলে আজিৰ পৰা সংগঠনৰ বাবে আৰম্ভ কৰক কিন্তু এটা মই অনুৰোধ কৰিম সিডলিৰ উপনিৰ্বাচনত আমি আগত যেনেকে সহায় কৰিছিলো ইউপিপিএল দলত আমি হিমানেই সহায় কৰিম আমি সিডলি বিধানসভাখনত যাতে ইউপিপিএল দল জিকে তাৰ বাবে আমি অফুৰন্ত সহায় কৰিম আমাক কোনে সহায় কৰিছে নকৰিছে তাৰ বিশ্লেষণ আমি নকৰো কিন্তু বৰপেটা লোকসভাত আমাৰ দলৰ কাৰ্যকৰ্তা সকলে এজিপি দলক বিজয়ৰ বাবে সৰ্বোত্তম প্ৰচেষ্টা কৰিছিলে আজি মই বৰপেটাৰ কাৰ্যকৰ্তা সকলকো ধন্যবাদ জনাইছো